40 বছৰ অতিক্ৰম কৰা শাহুমাৰ এই মেচিনটো দেখিছেনে কি অৱস্থা হ'ল। মই মানে এইটো ব্যৱহাৰ কৰিয়ে আছিলোঁ আৰু কৰি থাকোঁতে এদিন বেটাৰ ওপৰত উঠি দিলে আৰু যিহেতুকে ঘূণে ধৰি আছিলে সেইবাবে ঘপককেনে মানে অলপ ফাট মেলি গ'ল আৰু এনেদৰে চিলাব নোৱাৰি। মেচিনটো যিহেতুকে ওজন আছে মানে ইয়াত বহাই দিলে মানে কি হয় মানে ফাটি যায় আৰু ফাটি গৈ এনেকৈ বেয়া হৈ থাকিলে। এতিয়া মই ভাবিছোঁ কি বৰ্ডখন যিহেতুকে বেয়া হ'ল আৰু উলিয়াই পেলাই দিওঁ আৰু নতুন এখন আনিব লাগিব। সেইকাৰণে থৈ দিয়া হৈছিলে বহুত দিন। তাৰপিছত দেউতাই আজি আনি দিলে বৰ্ড এখন। ভাবিছোঁ আজি বৰ্ডখন লগাওঁ, সেয়েহে মেচিনটো এনেদৰে চফা কৰি লৈছোঁ। এয়া দেখিছেনে চফা কৰি আছোঁ আৰু এইফালে বেটেৰীও উৎপাত নহয়, মেচিনটোৱে চুব লাগে তাই। আৰু এয়া দেখিছেনে বৰ্ডখন আনিলে যিহেতুকে মেচিনটো উষাই আছিলে সেইকাৰণে বৰ্ডখনো উষাই আনিলে। উষাখন আনিলে অলপ দিন যায় মানে, আৰু এখন পায় অলপ কম দামী, তথাপিও সেইখন অনা নহ'ল। এখন অনা হ'ল। বেটী দেখিছেনে কি কৰি আছে, তাই মানে আকৌ বৰ্ডখনৰ ওপৰত উঠি নাচ গান কৰি আছে। এইফালে দেউতাই জোখ লৈ আছে, মানে যিহেতুকে নট কেইটামান খুৱাব লাগিব মানে সেইকাৰণে জোখটো লৈ লৈছে কোনখিনিত পৰিব। মই এফালে দাগ দি দিছোঁ। এয়া দেখিছেনে দাগকেইটা, দেউতাই সেয়াতে মানে খিলিটো মাৰিছে কিন্তু নহৈছেগৈ, যিহেতুকে প্লাই হয় ন সেইটো কাৰণে নোসোমাইছে। দেউতাই কৈছে জোৰকৈ মাৰি দিলেও আকৌ ভাগি যাব পাৰে, নহ'লে ফাটি যাব পাৰে, তেতিয়া এনেই পইচাটো যাব বুলি। সেইটো কাৰণে মই ক'লোঁ কি লগৰ এজন আছে যিহেতুকে তাৰ ওচৰত গ্ৰিল মেচিন আছে, তাকে মাতি দিম। দেউতাই ক'লে ঠিক আছে হ'ব, সেইকাৰণে তাক মাতি দিয়া হ'ল। আৰু এয়া দেখিছেনে গধূলি আহিলে সি লগাই থৈ গ'লগৈ। দিনটো ডিউটিৰ পৰা কষ্ট কৰি যদিও আহি মোৰ এই মেচিনটো লগাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ দেই। ভিডিঅ'টোৰ যোগে ধন্যবাদ দিছোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে তেন্তে লাইক এটা কৰিব নাপাহৰিব, লগতে ফ'ল' কৰি দিব মোৰ পেজটো। আজিলৈ বাই বাই, গুড নাইট।